হেল্ল' ষ্টুডেণ্টছ, আজি লৈছোঁ ক্লাছ 12 অৰ্থাৎ এইচএছ ছেকেণ্ড ইয়াৰৰ পলিটিকেল ছায়েন্সৰ 6 নম্বৰ চেপ্টাৰ ৰাজনীতি চেপ্টাৰ বিশ্ব ৰাজনীতি চেপ্টাৰটোৰ বা পেপাৰটোৰ আন্তৰ্জাতিক সংগঠন ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ চেপ্টাৰটোৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ। গতিকে ইয়াত কুৱেশ্যন এনচাৰবিলাক তোমালোকে চাই যোৱা। মই ইয়াত দি আছে 1 নম্বৰটো ৰাষ্ট্ৰসংঘ কি? ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্যসমূহ কি কি? ৰাষ্ট্ৰসংঘ হৈছে বিশ্বৰ সৰ্ববৃহৎ আৰু প্ৰধান আন্তৰ্জাতিক সংগঠন যাৰ মূল লক্ষ্য হ'ল গোলকীয় শান্তি, নিৰাপত্তা আৰু সহযোগিতা ৰক্ষা কৰা। ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য: 1 নম্বৰ আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা। 2 নম্বৰ বিভিন্ন ৰাষ্ট্ৰসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা। 3 নম্বৰ সামাজিক, অৰ্থনৈতিক আৰু মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত আন্তৰ্জাতিক সহযোগিতা বৃদ্ধি কৰা। তাৰপিছত 2 নম্বৰ ৰাষ্ট্ৰসংঘ কেতিয়া গঠন হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আনসাৰ: 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত অৱস্থিত। ৰাষ্ট্ৰসংঘৰ কিহৰ প্ৰয়োজন? যুক্তি দৰ্শাই লিখা। তলত উল্লেখ কৰা কাৰণসমূহৰ বাবে ৰাষ্ট্ৰসংঘৰ অতি প্ৰয়োজন: যুদ্ধ প্ৰতিৰোধ, তৃতীয় বিশ্ব বা আন ডাঙৰ যুদ্ধ ৰোধ কৰিবলৈ ইয়াৰ প্ৰয়োজন; বিবাদ নিষ্পত্তি, ৰাষ্ট্ৰসমূহৰ মাজত থকা সীমা বিবাদ বা অন্যান্য সমস্যা শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ ইয়াৰ প্ৰয়োজন; গোলকীয় সমস্যা সমাধান, মহামাৰী, দৰিদ্ৰতা, গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে ডাঙৰ সমস্যাসমূহ অকলে কোনো দেশে সমাধান কৰিব নোৱাৰে, ইয়াৰ বাবে ৰাষ্ট্ৰসংঘৰ মঞ্চ জৰুৰী। তাৰপিছত আছে ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ বিষয়ে চমুকৈ লিখা। ৰাষ্ট্ৰসংঘৰ 6টা অংগ আছে। ৰাষ্ট্ৰসংঘৰ মূল অংগ 6টা। সাধাৰণ সভা, জেনেৰেল এছেম্বলি। সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ আটাইতকৈ বৃহত্তম অংগ। সকলো সদস্য ৰাষ্ট্ৰক লৈ এই আলোচনাৰ প্ৰধান মঞ্চ সাধাৰণ সভা। তাৰপিছত আছে নিৰাপত্তা পৰিষদ, ছিকিউৰিটি কাউন্সিল, বিশ্বত শান্তি নিৰাপত্তাৰ আটাইতকৈ শক্তিশালী অংগ আৰু ইয়াক শান্তি নিৰাপত্তা স্থাপন কৰিবলৈ ব্যৱহাৰ কৰা হয়। 3 নম্বৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, উন্নয়নমূলক আৰু মানৱ কল্যাণমূলক কামসমূহ অৰ্থনৈতিক আৰু সামাজিক পৰিষদে কৰে। তাৰপিছত আছে ট্ৰাষ্টিভ কাউন্সিল, বৰ্তমান ইয়াৰ কাৰ্যকাৰিতা স্থগিত কৰা হৈছে। আন্তৰ্জাতিক ন্যায়ালয়, তাৰপিছতটো বিশ্বৰ আইনী বিবাদসমূহ নিষ্পত্তি কৰিবলৈ ইয়াৰ প্ৰয়োজন। আন্তৰ্জাতিক মুখ্য ইয়াৰ কাৰ্যালয় দি হেগত, হলেণ্ডৰ। সচিবালয়, তাৰপিছত আছে ৰাষ্ট্ৰসংঘৰ ভেটো ক্ষমতা মানে কি? ৰাষ্ট্ৰসংঘৰ ভেটো ক্ষমতা বুলিলে কি বুজায় বা কি? নিৰাপত্তা পৰিষদৰ 5খন স্থায়ী সদস্য ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া, চীন থকা এক বিশেষ অসন্মতিসূচক ক্ষমতাক ভেটো ক্ষমতা বোলে। ইয়াৰ অৰ্থ হ'ল কোনো এটা সিদ্ধান্তত যদি এই 5খন দেশৰ যিকোনো এখন দেশে বিপৰীত ভোট দিয়ে বা অৰ্থাৎ ভেটো প্ৰয়োগ নকৰে তেন্তে এই প্ৰস্তাৱ বাতিল কৰা হয়। ইয়াকে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ভেটো ক্ষমতা বুলি কোৱা হয়। ৰাষ্ট্ৰসংঘৰ প্ৰথম আৰু বৰ্তমান সচিব কোন? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবগৰাকী হ'ল ট্ৰিগবি লী, নৰৱেৰ আছিল, আৰু বৰ্তমান সচিব এন্টনিও গুটেৰেছ, পৰ্তুগালৰ। তাৰপিছতো আছে বিশ্ব বেংক কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ 3টা কাৰ্য লিখা। এইটো 2012 আৰু 2020 চনত আহিছিল। 4 মাৰ্কৰ কাৰণে আহে। বিশ্ব বেংক 1944 চনত স্থাপন কৰা হৈছিল, সিদ্ধান্ত লোৱা হৈছিল আৰু কিন্তু 1945 চনৰ পৰা ইয়াক কাৰ্যক্ষম বা কাৰ্যকৰী কৰা হয়। ইয়াৰ 3টা কাৰ্য হ'ল: 1 নম্বৰ সদস্য ৰাষ্ট্ৰসমূহক অৰ্থনৈতিক পুনৰ নিৰ্মাণ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ বাবে ঋণ প্ৰদান কৰা। 2 নম্বৰ উন্নয়নশীল দেশসমূহৰ শিক্ষা, স্বাস্থ্য আৰু কৃষি খণ্ডৰ বিকাশত সাহায্য কৰা। বিশ্বৰ পৰা দৰিদ্ৰতা দূৰীকৰণৰ বাবে কাৰিকৰী পৰামৰ্শ আৰু অৰ্থ সাহায্য দিয়া। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্য পদৰ বাবে দাবীসমূহ কি কি? যুক্তি প্ৰতিপন্ন কৰিবলৈ দিছে। 2016 আৰু 18 চনত আহিছিল, গতিকে 2027 বাবে বহুতো ইম্পৰ্টেণ্ট। জনসংখ্যা আৰু গণতন্ত্ৰ। 1 নম্বৰ ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক আৰু সৰ্ববৃহৎ জনসংখ্যাৰ দেশ। 1 নম্বৰ পইণ্ট। 2 নম্বৰ অৰ্থনৈতিক শক্তি। ভাৰত বৰ্তমান বিশ্বৰ অন্যতম তীব্ৰবেগী বৃহৎ অৰ্থনীতি ৰাষ্ট্ৰ আৰু সেইকাৰণে ৰাষ্ট্ৰসংঘৰ সদস্যৰ পদ পাব লাগে। শান্তি ৰক্ষাৰ অৱদান। ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ বাহিনীত পিচ কিপিং ফ'ৰ্চত ভাৰতে সদায় সৰ্বাধিক সেনা পঠিয়াই আহিছে। ৰাষ্ট্ৰসংঘৰ প্ৰতি আনুগত্য। ভাৰতে প্ৰতিষ্ঠা কালৰ পৰাই ৰাষ্ট্ৰসংঘৰ সকলো নীতি আৰু চৰ্ত মানি চলিছে, সেইকাৰণে প্ৰদান কৰিব লাগে বুলি কৈছে। তাৰপিছত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 5জন স্থায়ী আৰু সদস্য আৰু 10জন অস্থায়ী সদস্য আছে। এইটো 2014 চনত আহিছিল। 2 মাৰ্কৰ বাবে এইটো খালিটাই আহে। নিৰাপত্তা পৰিষদৰ কাৰ্যসমূহ কি কি? এইটো 2024 আহিছিল। নিৰাপত্তা পৰিষদৰ কাৰ্য হ'ল: 1 নম্বৰ বিশ্বত শান্তি আৰু নিৰাপত্তা বজাই ৰখা। 2 নম্বৰ কোনো দেশৰ মাজত যুদ্ধ হ'লে তাক শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ চেষ্টা কৰা। 3 নম্বৰ প্ৰয়োজন হ'লে আক্ৰমণকাৰী দেশৰ বিৰুদ্ধে সামৰিক বা অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰা। 11 নম্বৰ ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰসমূহৰ নাম লিখা। 5খন স্থায়ী সদস্য ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ অৰ্থাৎ USA। তাৰ পিছত আছে
গ্ৰেট ব্ৰিটেইন, UK, ইউনাইটেড কিংডম, তাৰপিছত আছে ফ্ৰান্স, ৰাছিয়া আৰু চীন। তাৰপিছৰ কুৱেশ্যন চাই যোৱা। তাৰপিছত আছে ভাৰতে কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য পদ গ্ৰহণ কৰিছে বা গ্ৰহণ কৰে বা গ্ৰহণ কৰিছিল? ভাৰতে 1945 চনৰ 30 অক্টোবৰ, এইটো চনটো উঠা নাই, 1945 চনৰ 30 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে যোগদান কৰে। বিশ্ব শান্তি স্থাপনৰ বাবে দুটা আন্তৰ্জাতিক সংগঠনৰ নাম লিখা। এইটো হৈছে ৰাষ্ট্ৰসংঘ ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন, আন্তৰ্জাতিক ন্যায়ালয় এইটো হয়। আৰু এটা সেইটো হ'ব জাতিসংঘ, কিন্তু সেইটো বিফল হৈছিল, 1920 চনত গঠন হৈছিল জাতিসংঘ। মানৱ অধিকাৰ আয়োগ কি? ৰাষ্ট্ৰসংঘ কেতিয়া মানৱ অধিকাৰ আয়োগ সাৰ্বজনীন ঘোষণাপত্ৰ জাৰি কৰিছিল? ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগখন হ'ল মানৱ অধিকাৰ আয়োগ, বিশ্বৰ প্ৰতিগৰাকী মানুহৰ জন্মগত অধিকাৰ, স্বাধীনতা আৰু মৰ্যাদাক ৰক্ষা কৰাৰ বাবে গঠিত এটা ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। ঘোষণাপত্ৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণাপত্ৰখন জাৰি কৰে আৰু সেইবাবে 10 ডিচেম্বৰ। তাৰপিছত আছে সাধাৰণ সভাৰ ক্ষমতা আৰু কাৰ্যসমূহ আলোচনা কৰা। সাধাৰণ সভাৰ ক্ষমতা আৰু কাৰ্যসমূহ হ'ল বাজেট অনুমোদন কৰা, ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক বাজেট পৰীক্ষা আৰু অনুমোদন কৰা, কিমান টকা খৰচ হ'ব বা ব্যয় হ'ব সেইটো হিচাপ ৰখা। সদস্য গ্ৰহণ ও বহিষ্কাৰ, নিৰাপত্তা পৰিষদৰ পৰামৰ্শক্ৰমে নতুন সদস্য অন্তৰ্ভুক্ত হ'ব পাৰে আৰু পুৰণি সদস্য বহিষ্কাৰ কৰা হ'ব পাৰে। নিয়োগ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান আৰু আন্তৰ্জাতিক ন্যায়ালয়ৰ অধিবক্তাসকলে নিৰ্বাচিত কৰে। নিয়োগ আলোচনা বিশ্বৰ যিকোনো গুৰুত্বপূৰ্ণ সদস্য বা বিবাদৰ ওপৰত আলোচনা কৰি পৰামৰ্শ আগবঢ়ায় আৰু শান্তি শৃংখলা বজাই ৰাখে। 16 নম্বৰ ৰাষ্ট্ৰসংঘৰ প্ৰথম অৱস্থাত সদস্যৰ সংখ্যা কিমান আছিল? ৰাষ্ট্ৰসংঘৰ প্ৰথম বা প্ৰতিষ্ঠাকালত প্ৰথম অৱস্থাত মূল সদস্যৰ সংখ্যা আছিল 51খন ৰাষ্ট্ৰ। আন্তৰ্জাতিক ন্যায়ালয় কি? চমুকৈ লিখা। ইয়াৰ অধিকাৰৰ ক্ষেত্ৰসমূহ কি কি আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এইটো 1 মাৰ্কৰ কেইবাটাও কুৱেশ্যন সোমাই আছে। আন্তৰ্জাতিক ন্যায়ালয় ইণ্টাৰনেশ্যনেল হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰধান আইনী অংগ, যি বিভিন্ন দেশৰ মাজৰ আইনী বিবাদসমূহ সমাধান কৰে। মুখ্য কাৰ্যালয় নেদাৰলেণ্ডৰ দি হেগ চহৰত অৱস্থিত ইয়াৰ মুখ্য কাৰ্যালয়। তাৰপিছত অধিকাৰৰ ক্ষেত্ৰসমূহ ইয়াৰ মূল 3টা অধিকাৰ ক্ষেত্ৰ। স্বেচ্ছামূলক অধিকাৰ ক্ষেত্ৰ, কোনো বিবাদত লিপ্ত দেশসমূহ নিজে সন্মত হৈ অনা গোচৰৰ বিচাৰ কৰা। বাধ্যতামূলক অধিকাৰ ক্ষেত্ৰ, চুক্তি বা সন্ধি সংক্ৰান্তীয় বিষয়ত কোনো দেশে অনা গোচৰৰ বাধ্যতামূলক শুনানি কৰা। পৰামৰ্শদান ক্ষমতা, সাধাৰণ সভা বা নিৰাপত্তা পৰিষদে কোনো আইনী বিষয়ত পৰামৰ্শ বিচাৰিলে সেয়া প্ৰদান কৰে। তাৰপিছত আছে সচিব প্ৰধান আৰু সচিবালয়ৰ ক্ষমতা আৰু কাৰ্যাৱলী লিখা। সচিবালয়ৰ কাৰ্য ইয়াৰ ৰাষ্ট্ৰসংঘৰ প্ৰশাসনিক কাম কাজবোৰ চম্ভালে, মিটিংবোৰ ব্যৱস্থা কৰা, তথ্য পাতি সংগ্ৰহ কৰা আৰু ৰিপোৰ্ট প্ৰস্তুত কৰা ইত্যাদি। সচিব প্ৰধানৰ ক্ষমতা হ'ল ৰাষ্ট্ৰসংঘৰ মুখ্য প্ৰশাসনিক বিষয়া। তেওঁ বিশ্বৰ যিকোনো শান্তিপূৰ্ণ সংকটৰ দিশলৈ নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে আৰু বিভিন্ন দেশৰ মাজত মধ্যস্থতাকাৰী হিচাপে কাম কৰে। তাৰ পিছৰ কুৱেশ্যনত কি আছে? তাৰ পিছতো চাইছো ৰাষ্ট্ৰসংঘৰ 4টা বিশেষ অংগ বা সংস্থাৰ নাম লিখা। ৰাষ্ট্ৰসংঘৰ অধীনত কাম কৰা 4টা বিশেষ অংগ বা সংস্থাৰ নাম হ'ল, এইটো কেইটা আছে? ইউনেস্কো, ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা। 2 নম্বৰ আছে বিশ্ব স্বাস্থ্য সংস্থা। তাৰপিছত ইউনিচেফ, ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি। 4 নম্বৰ আছে আন্তৰ্জাতিক শ্ৰমিক সংগঠন। তাৰ পিছৰ কুৱেশ্যন আছে শীতল যুদ্ধৰ পাছত ৰাষ্ট্ৰসংঘত কি সংস্কাৰ সাধন কৰা হৈছিল বা সংস্কাৰ কৰা হৈছিল? 1991 চনত শীতল যুদ্ধৰ অৱসানৰ পিছত ৰাষ্ট্ৰসংঘক অধিক সক্ৰিয় কৰি তোলাত সংস্কাৰবোৰ কৰা হৈছিল, যেনে 1 নম্বৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্যৰ সংখ্যা বৃদ্ধি কৰাৰ দাবী আৰু আলোচনা আৰম্ভ কৰা হয়। তাৰ পিছত মানৱ অধিকাৰ ৰক্ষাৰ বাবে এক সুকীয়া মানৱ অধিকাৰ পৰিষদ হিউমেন ৰাইটছ কাউন্সিল গঠন কৰা হয়। তাৰ পিছতো আছে মানৱ অধিকাৰ ৰক্ষাৰ বাবে এক সুকীয়া মানৱ অধিকাৰ পৰিষদ বা কাউন্সিল গঠন কৰে। তাৰ পিছতো চাই যোৱা বিশ্বত সন্ত্ৰাসবাদী বিৰোধী কাৰ্যসূচী তীব্ৰতৰ হৈছে আৰু বিৰোধী তীব্ৰতৰ কৰা। শান্তি প্ৰতিষ্ঠা আয়োগ, পিচ বিল্ডিং কমিশ্যন নামৰ নতুন সংঘ গঠন কৰা। মানৱ অধিকাৰ হকে কাম কৰা 2টা বেচৰকাৰী সংগঠনৰ নাম লিখা বা ৰাষ্ট্ৰসংঘৰ 2টা বেচৰকাৰী সংগঠনৰ এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু এটা হৈছে হিউমেন ৰাইটছ ৱাচ। ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ কি কি? এইটো চাই যোৱা। ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য কি কি? আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰ বাবে মৌলিক মানৱাধিকাৰ সুনিশ্চিত কৰা, আন্তৰ্জাতিক আইনৰ প্ৰতি শ্ৰদ্ধা কৰা। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকলে এইটো চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো কেনেকুৱা হৈছে এটা কমেণ্ট